হয় জয় জয়তে আপোনালোকক মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু পঞ্চায়তখনত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা স্বচ্ছ আৰু নিকাভাৱে কোনো দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ ধুনীয়াকৈ গাঁৱৰ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল দলীয় কৰ্মী আমাৰ ওপৰৰ দলীয় কৰ্মী নেতাসকল আৰু আমাৰ সন্মানীয় যিখিনি সদস্য জয় হৈ আহিছে সদস্যা তেখেতসকলৰ উপদেশ মৰ্মে যিকোনো কামতে অগ্ৰসৰ হ'ম। কিমানটা ভোটত জয়ী হ'ল? মই 231টা ভোট পাইছিলোঁ। হয় আজি মই 9টা ভোটৰ ব্যৱধানত মানে হেৰি হৈছোঁ, বিনা প্ৰতিদ্বন্দ্বিতাই মানে জয়লাভ কৰিছোঁ। আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী নলাল সেই হিচাপে আপোনাৰ সমৰ্থনটো যথেষ্ট আছে। হয় হয় আছে 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 এই পঞ্চায়তখন আপুনি দুৰ্নীতিমুক্ত কৰিব লাগিব। হয় 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 কি কাম কৰিব? প্ৰথম আপোনাৰ কামটো কি হ'ব? প্ৰথম কাম কাৰ্যালয়ত যোগদান কৰাৰ পিছতে এইবিলাক গোটেই চৰকাৰৰ যিবিলাক আঁচনিসমূহ আছে সেই আঁচনিবিলাক এবাৰ চকু ফুৰাই গোটেইখিনি চাব লাগিব, নিজে আয়ত্ব কৰি ল'ব লাগিব। আয়ত্ব কৰি লৈ সেইমতে নিজে কামবিলাকত আগবাঢ়ি যাম।